অটল অমৃত অভিযানৰ ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে ভালেমান কেইটা পদ আৰু এই পদকেইটা আপোনালোকৰ আবেদন কৰাৰ লাষ্ট ডেট হৈছে 15 এপ্ৰিল 2025 লৈকে আপোনালোকে পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে অটল অমৃত অভিযান ৰিক্ৰুটমেণ্ট 2025 পৰা 8টা পদ ওলাইছে আৰু এই পদকেইটা আপোনালোকৰ হস্পিটেল এডমিনিষ্ট্ৰেটৰৰ কাৰণে ওলাইছে 7টা পদ আৰু এই পদকেইটা আপোনালোকৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো মাষ্টাৰ ডিগ্ৰী বা আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব এক্সপিৰিয়েঞ্চ বিচাৰিছে আপোনালোকৰ 5 বছৰৰ আৰু সেকেন্ডটো ওলাইছে IUC এক্সিকিউটিভৰ কাৰণে এটা পদ আৰু এই পদটোৰ কাৰণেও আপোনালোকৰ শিক্ষাগত অৰ্হতাটো আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব এক্সপিৰিয়েঞ্চ বিচাৰিছে 3 পৰা 5 বছৰ আৰু আপোনালোকৰ ইয়াৰ কাৰণে আবেদন কৰিবলৈ হ'লে প্ৰথম আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে ইয়াৰ এটা অফিচিয়েল ৱেবছাইট দি দিছে এই ৱেবছাইটটোত আপোনালোকে যাব লাগিব আৰু ইয়াৰ অনলাইন এপ্লাই এপ্ৰিলৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো হৈছে 15 এপ্ৰিল 2025 তো আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট দিছে সেই ৱেবছাইটটোত আপোনালোকে যাব লাগিব ৱেবছাইটটো মই আপোনালোকক দেখুৱাই দিছোঁ আৰু ইয়াত SHA আসাম তো এই ৱেবছাইটটোত গৈ আপোনালোকে প্ৰথম ৰেজিষ্টাৰ কৰি ল'ব আৰু ৰেজিষ্টাৰ কৰি আপোনালোকে আপোনাৰ প্ৰথম ৰেজিষ্টাৰ কৰোঁতে আপোনাৰ ফুল নেম ইমেইল ID মোবাইল নাম্বাৰ ডেট অফ বাৰ্থটো দি সাবমিট কৰিব আৰু সাবমিট কৰাৰ পিছত আপোনাৰ যোনটো ইয়াৰ ৰেজিষ্টাৰ হয় সেই ৰেজিষ্টাৰটো সম্পূৰ্ণ হৈ যাব আৰু ৰেজিষ্টাৰটো সম্পূৰ্ণ হৈ যোৱাৰ পিছতে আপোনালোকে লগ ইন কৰি এই অটল অমৃত অভিযান ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা যি আপোনালোকৰ এইকেইটা পদ আহিছে এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব